বিয়াৰ গিলছ এনেকুৱা এজন ৰিয়েল লাইফ হিৰো যাক আমি সকলোৱে সৰুতে এনেকুৱা ধৰণৰ কিছুমান কাম কৰা দেখিছোঁ যিবোৰে আমাৰ গাৰ নোম শিয়ৰাই পেলাইছিলে। যিবোৰ কাম কৰাৰ কথা আমি সপোনতো ভাবিব পৰা নাছিলোঁ, এনেকুৱা ধৰণৰ কাম তেওঁ কৰি দেখুৱাইছিলে নিজৰ ষ্ট্ৰং মাইণ্ডৰ কাৰণে। কিন্তু আপোনালোকে জানেনে, বিয়াৰ গিলছ সদায় এনেকুৱা নাছিলে। এইজন মানুহ যাক আমি ফেয়াৰলেছ আৰু ষ্ট্ৰং মানুহ বুলি ভাবোঁ সদায়, তেওঁ মাজতে উইক আছিলে, ভয়াতুৰ, এনচিয়াছ আৰু ডিপ্ৰেশ্যনত গৈছিলে। বিয়াৰ গিলছে নিজৰ অটোবায়োগ্ৰাফী মাড, ছুৱেট এণ্ড টিয়াৰ্ছত লিখিছে যে ভয়ে আপোনাক বাহিৰৰ পৰা টান দেখুৱাবলৈ বাধ্য কৰায়, কিন্তু ভিতৰৰ পৰা আপোনাক উইক বনাই পেলায়। বিয়াৰ গিলছৰ সকলোতকৈ বেছি ভয় লাগিছিলে হাইটৰ পৰা, যাক আমি এক্ৰফোবিয়া বুলি জানো। কিন্তু তাৰ পিছতো তেওঁক আমি কেইবছৰমানৰ পিছতে প্ৰত্যেকটো শ্ব'ৰে ষ্টাৰ্টিঙত বহুত ওখৰ পৰা জঁপিওৱা দেখি আহিছোঁ। আৰু বিয়াৰ গিলছে ইউকেৰ স্পেচিয়েল ফৰ্চেছ SAS-তো কাম কৰিছিলে, য'ত তেওঁৰ পেৰাশ্বুটিঙৰ বহুত এক্সপেৰিয়েঞ্চ হৈছিলে। তেওঁ কেইবাবাৰো প্লেনৰ ওপৰৰ পৰা জঁপিয়াইছিলে। 21 বছৰ বয়সৰ বিয়াৰ গিলছে 1996ত জাম্বিয়াৰ এটা মিছনৰ কাৰণে 16,000 ফিট ওপৰৰ পৰা জঁপিয়াইছিলে, কিন্তু এইবাৰ তেওঁৰ পেৰাশ্বুট নুখুলিলে। যেতিয়াই তেওঁ ওপৰৰ পৰা জঁপিয়াইছিলে, সঠিক সময়ত তেওঁ পেৰাশ্বুটটো খুলি দিছিলে, কিন্তু তাৰ পিছতো তেওঁ তলৰ পিনে পৰি গৈ থাকিলে। যেতিয়া তেওঁ ওপৰৰ পিনে চাইছিলে, তেতিয়া তেওঁ গম পালে যে পেৰাশ্বুটটো গোটেইটো খোলা নাই। তেওঁ সোনকালে আকৌ পেৰাশ্বুটৰ ৰছী টানিব ধৰিলে, যাতে পেৰাশ্বুটটো গোটেই সময়মতে খুলি যায়। এনেকুৱা কৰি থাকোঁতে তেওঁ গছত খুন্দিয়াই মাটিত পৰি গ'ল। তেওঁ মাটিত তেওঁৰ পিঠিৰ ফালেৰে পৰিছিলে আৰু পৰাৰ লগে লগে তেওঁৰ প্ৰচণ্ড বিষ হৈছিলে। কিন্তু ৰহস্যজনকভাৱে ইমান ওপৰৰ পৰা পৰাৰ পিছতো তেওঁ চেঞ্চলেছ হোৱা নাছিলে। তেওঁ লৰচৰ কৰিব পৰা নাছিলে। জাষ্ট তাত পৰি বাগৰি তেওঁ জোৰকৈ কান্দি আছিলে। তেওঁ এটাই আশাত আছিলে যে তেওঁৰ লগৰবোৰে সোনকালে তেওঁক বচাব আহিব। তেওঁ পিছত কয় যে তেনেকুৱা ধৰণৰ বিষ সহ্য কৰাতকৈ মৃত্যু হোৱাটোৱেই ভাল আছিলে। কিন্তু মৃত্যুও তেওঁৰ হোৱা নাছিলে। বহুত সময় পিছত তেওঁৰ লগৰবোৰে তেওঁক আফ্ৰিকাৰ এখন হস্পিটেলত লৈ গৈছিলে। তেওঁৰ মনত আছে যে ডক্তৰে তেওঁৰ পিঠিত ইনজেকশ্যন দিছিলে আৰু লাহে লাহে তেওঁৰ বিষবোৰ কমিবলৈ ধৰিছিলে। তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁ ঠিক হৈ আছে। তেওঁ উঠাৰ কাৰণে চেষ্টা কৰিব ধৰিলে, কিন্তু তেওঁ নোৱাৰিলে। তেতিয়াই তেওঁক এজন ডক্তৰে আহি কৈছিলে যে তেওঁ আৰু খোজ কাঢ়িব নোৱাৰিব। এইটো শুনাৰ লগে লগে বিয়াৰ গিলছৰ সন্মুখত অন্ধকাৰ নামি আহিছিলে। যেতিয়া তেওঁ নিজৰ পিঠিৰ এক্সৰেখন চাইছিলে, তেওঁ দেখিছিলে যে T8, T10 আৰু T12 এই তিনিডাল হাড়দি তেওঁৰ ভাঙি গৈছে। এই তিনিডাল হাড়দি হ'ল মানুহৰ সকলোতকৈ মজবুত হাড়দি। পাহাৰ বগোৱা ল'ৰাজন এতিয়া নিজে উঠি বাথৰুমলৈকেও যাব পৰা অৱস্থাত নাছিল। তেওঁ কৈছিলে যে তেওঁৰ ইমান বিষ পেৰাশ্বুটৰ পৰা পৰোঁতেও হোৱা নাছিলে, যিমান বিষ তেওঁৰ এবছৰ হস্পিটেলত থাকি হাড়দিবোৰ জোৰা লগাওঁতে পালে। হস্পিটেলৰ বিচনাত পৰি তেওঁ ভাবিবলৈ ধৰিলে যে তেওঁ আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিব চাগে। তেওঁ জীয়াই থকাৰ উদ্দেশ্যই আছিলে এডভেঞ্চাৰ কৰা, ঘূৰা ফুৰা, নতুন জেগা এক্সপ্ল'ৰ কৰা। এইবোৰ সকলো তেওঁৰ এক্সিডেণ্টটোৰ কাৰণে ৰৈ গৈছিলে। এই এক্সিডেণ্টটোৱে তেওঁৰ জীয়াই থকাৰ উদ্দেশ্যই নোহোৱা কৰি পেলাইছিলে। তেওঁৰ ৰাতি টোপনি নোহোৱা হৈছিলে। এনজাইটি হৈ তেওঁৰ গোটেই গা ঘামি গৈছিলে। উশাহবোৰ চুটি হৈ আহিছিলে। এনেকৈ হস্পিটেলৰ বিচনাত পৰি থকা তেওঁৰ 2 মাহৰ বেছি হৈ গৈছিলে। কিন্তু তেওঁৰ শৰীৰটো ভাল হ'বলৈ এৰি দিনক দিনে বেয়াহে হৈ যাব ধৰিছিলে। বিষবোৰ বেছি বাঢ়ি যাব ধৰিছিলে। শৰীৰটো আৰু বেছি দুৰ্বল হৈ গৈছিলে। তেওঁৰ নিজৰ এই অৱস্থাটো দেখি নিজে আকৌ নিগেটিভ হৈ গৈছিলে। লাহে লাহে তেওঁৰ একো ভাল নলগা হৈছিলে। তেওঁৰ প্ৰত্যেকটো কথাতে খং উঠা ষ্টাৰ্ট হৈছিলে। লাহে লাহে তেওঁ ডিপ্ৰেশ্যনত যাব ষ্টাৰ্ট কৰিলে। যিসকল মানুহে বিয়াৰ গিলছক জানে, তেওঁলোকে এতিয়া ভাবিব যে বিয়াৰ গিলছৰ কাৰণে এয়াটো একোৱেই নহয়। তেওঁ এই পৰিস্থিতিৰ সৈতে যুঁজি আকৌ আগৰ দৰে সুস্থ হৈ উঠিব। কিন্তু বিয়াৰ গিলছ তেতিয়া মাত্ৰ 21 বছৰ বয়সৰ আছিলে। তেওঁ ভাবিব পৰা নাছিলে যে তেওঁৰ আগৰ জীৱনটো কেনেকুৱা হ'ব গৈ আছে। তেওঁ গোটেই সপোনবোৰ তেওঁ ভাঙি যোৱা দেখিব ধৰিছিলে। এদিন হস্পিটেলত শুই থাকোঁতেই আধা ৰাতি তেওঁৰ চকু গৈছিলে দূৰৰ ৱালত লাগি থকা এখন ফটোলৈ। সেই ফটোখন আছিলে মাউণ্ট এভাৰেষ্টৰ। সৰুৰ পৰাই বিয়াৰ গিলছ আৰু তেওঁৰ দেউতাকৰ সপোন আছিল যে বিয়াৰ গিলছে এদিন মাউণ্ট এভাৰেষ্ট বগাব। ফটোখনত ধূলি পৰি থকা দেখি তেওঁৰ এনেকুৱা লাগিছিলে যে তেওঁৰ সপোনবোৰতো যেন ধূলি পৰি গ'ল। তেওঁ এই কথা সহ্য হোৱা নাছিলে। তেতিয়া তেওঁৰ ৰুমত কোনো নাছিলে। তেওঁ বিচনাৰ পৰা নামি লাহে লাহে লেগ ছাপৰ্টাৰ কেইটা লৈ ফটোখনৰ পিনে আগবাঢ়িবলৈ ধৰিলে আৰু ফটোখন হাতত লৈ ধূলিবোৰ চাফা কৰিলে। তাৰ পিছত তেওঁ এইটো ভাবিয়ে
শুই গ'ল যে তেওঁ কেনেকৈ নিজক জীয়াই থাকিবলৈ সাহস দিব। কথাটো তেওঁৰ ছাবকনচিয়াছ মাইণ্ডত বহুত ভিতৰলৈকে সোমাই গৈছিলে আৰু এই কথাটোৱে তেওঁক সাহস দিলে আৰু জীয়াই থকাৰ উদ্দেশ্য দিলে। পিছদিনা যেতিয়া তেওঁ শুই উঠিছিলে, তেওঁ নিজৰ আইতাকে কোৱা এটা কথা তেওঁৰ মনলৈ আহিছিলে। তেওঁ আইতাকে কৈছিলে যে বিয়াৰ বেটা, মানুহৰ জীৱনত যি হয় সকলো ভালৰ কাৰণে হয়। আমি মানুহবোৰেহে নিজৰ দুখৰ কাৰণবোৰ বিচাৰি থাকোঁ সদায়। যেতিয়াই তুমি কিবা বিপদত পৰিবা, অকল এটা কথাই ভাবিবা যে সকলোবোৰ ভগৱানৰ ইচ্ছামতে হৈ আছে। তেওঁ কেতিয়াও তোমাৰ বেয়া হোৱাটো নিবিচাৰে। তেতিয়া তেওঁ মগজুত খেলিলে যে হয়তো ইমান ডাঙৰ এক্সিডেণ্ট এটা হোৱাৰ পিছতো মই জীয়াই কেনেকৈ আছোঁ, মইতো মৰিও যাব পাৰিলোঁ হয়, কিন্তু মোক জীয়াই ৰাখিছে যেতিয়া হয়তো ভগৱানে মোৰ কাৰণে ভাল জীৱন এটা ৰাখিছে আগলৈ। তাৰ পিছত তেওঁ সকলোবোৰ চিন্তা কৰা বাদ দিলে। তেওঁ খোজকাঢ়িব পাৰিবনে নোৱাৰে, তেওঁ আকৌ স্পেচিয়েল ফ'ৰ্চত জইন কৰিব পাৰিবনে নোৱাৰে, এই সকলোবোৰ চিন্তা তেওঁ বাদ দিলে। যেতিয়া তেওঁ অভাৰ থিংকিং কৰা বাদ দি দিলে, তেতিয়া তেওঁৰ মনটোৱে বহুত শান্তি পালে। তেতিয়া তেওঁ মনৰ পৰা ষ্ট্ৰেছ আৰু নিগেটিভিটিবোৰো লাহে লাহে আঁতৰিবলৈ ধৰিলে। তেতিয়া তেওঁৰ বডিৰ সলনি তেওঁ নিজৰ মাইণ্ডটোক ষ্ট্ৰং কৰিবলৈ চেষ্টা কৰিব ধৰিলে। যেতিয়া তেওঁ নিজৰ মাইণ্ডটো ষ্ট্ৰং হ'ব ধৰিলে, তেওঁ বডিটোও লাহে লাহে ভাল হ'বলৈ ধৰিলে। তেওঁৰ ভঙা হাড়দিকেইডাল বহুত স্পীডত জইন হ'বলৈ ধৰিলে। তেওঁৰ একেবাৰে ভাল বন্ধু এজনে তেওঁক কৈছিলে যে সদায় ভগৱানৰ ইচ্ছামতে জন্ম, মৃত্যু আৰু পুনৰ জন্ম হয়, আৰু এই এক্সিডেণ্টটোৰ পৰা তোমাৰ পুনৰ জন্ম হৈছে। এতিয়া মই এনেকুৱাই এজন নতুনকৈ জন্ম হোৱা শিশুৰ দৰে। কোনো বস্তুৰে কোনো চিন্তা নাই, না পাষ্টৰ না ফিউচাৰৰ। যদি গ্ৰেটফুল হয়, অকল নিজৰ প্ৰেজেণ্টৰ কাৰণে গ্ৰেটফুল। বিয়াৰ গ্ৰিলছে কয় যে জীৱনে আমাক সহজতে কেতিয়াও দ্বিতীয় জীৱনদান নিদিয়ে। যদি দিয়ে, তাৰ কাৰণে আমি বহুত বেছিকৈ গ্ৰেটফুল হ'ব লাগে নিজৰ জীৱনটোক লৈ। তেওঁ গ্ৰেটফুল আছিলে তেওঁ নিজৰ জীৱনটোক লৈ, তেওঁৰ ভঙা হাড়দিকেইডালক লৈ আৰু তেওঁৰ ভঙা সপোনবোৰক লৈ। তেওঁ তেওঁৰ ৰুমত থকা মাউণ্ট এভাৰেষ্টৰ ফটোখন হাতত লৈছিলে আৰু জোৰকৈ চিঞৰি কৈছিলে যে যেতিয়াই মই ঠিক হৈ যাম, তেতিয়া মই প্ৰথমতে মাউণ্ট এভাৰেষ্ট বগাম। তেওঁ তেওঁৰ এই ডিপ্ৰেশ্যনৰ পৰা ওলাই আহিবলৈ সকলোতকৈ বেছি সহায় কৰিছিলে তেওঁৰ লক্ষ্য, তেওঁৰ এইম, তেওঁৰ গ'লটোৱে। তেওঁৰ ওচৰত জীয়াই থকাৰ কোনো কাৰণ নাছিলে। তেওঁৰ ভগা ভৰিকেইখনেৰে তেওঁ নিজকে প্ৰতিজ্ঞা কৰিছিলে যে তেওঁ ভাল হৈ মাউণ্ট এভাৰেষ্ট বগাব। আৰু এই কথাটো যেতিয়া তেওঁ ওচৰৰ মানুহবিলাকক কৈছিলে যে তেওঁ ভাল হৈ মাউণ্ট এভাৰেষ্ট বগাব, তেতিয়া তেওঁলোকে তেওঁৰ এই কথাটো ইগন'ৰ কৰি দিছিলে। কিন্তু তেওঁ নিজৰ গ'লটো ঠিকে ৰাখিছিলে। তেওঁ যিমান পাৰে সোনকালে নিজকে ভাল কৰিবলৈ চেষ্টা কৰিছিলে আৰু যিমান পাৰে নিজৰ মনটো আৰু বডি দুয়োটাকে একেলগে ঠিক কৰিবলৈ চেষ্টা কৰিছিল। 3 মাহ পিছত তেওঁক হস্পিটেলৰ পৰা ডিছচাৰ্জ কৰি দিছিলে আৰু 1 বছৰৰ পিছত তেওঁ সম্পূৰ্ণৰূপে ঠিক হৈ গৈছিলে। ডক্টৰে তেওঁক বাধা কৰি দিছিলে যে তেওঁ আকৌ স্পেচিয়েল ফ'ৰ্চত জইন কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁৰ ওচৰত কোনো চাকৰি নাছিলে আৰু তেওঁৰ ওচৰত উপযুক্ত পৰিমাণৰ পইচাও নাছিলে তেওঁৰ সপোনবোৰ পূৰণ কৰিবলৈ। তাৰপিছত তেওঁ এভাৰেষ্ট বগোৱাৰ কাৰণে ট্ৰেইনিং লৈছিলে আৰু বহুতকেইটা কোম্পানীৰ ওচৰত গৈছিলে, কিন্তু সকলোৱে তেওঁক ৰিজেক্ট কৰিছিলে। শেষত SSAF নামৰ আৰ্ম ফ'ৰ্চ অৰ্গেনাইজেশ্যনটোৱে তেওঁৰ এই সপোনটো পূৰণ কৰিবলৈ তেওঁৰ লগত আগবাঢ়ি আহিছিলে। তেওঁৰ পেৰাচুট এক্সিডেণ্টৰ 18 মাহ পিছত 16 মে 1998ত তেওঁ নিজৰ সৰুকালৰ সপোনটো পূৰণ কৰিছিলে। তেওঁ এভাৰেষ্ট শৃংগ বগাই জয় কৰিছিলে। তেওঁ এই এভাৰেষ্ট শৃংগ জয় কৰা কাহিনীটো বহুত শিহৰণকাৰী আছিলে। তেওঁৰ লগত যোৱা 4জন মানুহৰ 4জনেই মৃত্যুবৰণ কৰিছিলে। তাৰপিছত তেওঁ 23 বছৰ বয়সতে মাউণ্ট এভাৰেষ্ট বগোৱা ব্ৰিটেইনৰ প্ৰথমজন য়ংগেষ্ট পাৰ্চন হৈছিলে। তাৰপিছত তেওঁৰ বিষয়ে বহুত প্ৰচলিত হ'ল। তেওঁক মানুহবোৰে ছেমিনাৰবিলাকত এজ এ স্পীকাৰ মাতিবলৈ ধৰিলে। তেওঁৰ বিষয়ে ডকুমেণ্টাৰী বনোৱা হ'ল আৰু ফাইনেলি তেওঁ ডিস্কভাৰীৰ পৰা সেইটো অফাৰ পাইছিলে যিটোৱে তেওঁক গোটেই বিশ্বতে পৰিচয় কৰাই দিলে, যাৰ পিছত সকলোৱে তেওঁক মেন ভাৰ্চেছ ৱাইল্ড হিচাপে জানিবলৈ ধৰিলে। আৰু আপুনিও চাগে তাৰ ভিতৰতে এজন হয়। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।